নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোৱে পঢ়া শুনা কৰি আছে, পৰীক্ষাও চমু চাপিছে। ভালদৰে পঢ়া শুনা কৰি থাকক, কোনো ধৰণৰ প্ৰেছাৰ নল'ব। এই সময়ত প্ৰেছাৰ লোৱাটো একেবাৰে ভাল নহয়। ধুনীয়াকৈ পঢ়ি থাকক। আৰু মোৰো আজি এই দিনটো আৰম্ভ কৰিছোঁ আৰু শেষলৈ কিছুমান কথা পাতিছোঁ, সেয়াও চাব বুলি মই আশা ৰাখিছোঁ। আহক বাৰু ভিডিঅ'টোৰ মাজলৈ যাওঁ। গুড মৰ্ণিং। বহি অলৰেডি উলিয়াই ল'লোঁ, ক্লাছটো উলিয়াই ল'লোৱে, মানে কাৰেণ্ট এফেয়াৰে কৰিম। খালি মই যোৱাকালি যিখিনি মানে চাইছিলোঁ তাৰখিনি অকণমান চাই লৈছোঁ আৰু আপোনালোকক অকণমান কৈ দিওঁ দুই এটা, আপোনালোকো যাতে চাব পাৰে। আশা কৰিছোঁ আপোনালোকো ভালদৰে পঢ়ি আছে আৰু এতিয়া পৰীক্ষাও চমু চাপিছে। আপোনালোকে ইমান টেনশ্যন নল'ব। মই এইবিলাক কথা আজি পিছতে পাতি আছোঁ ভিডিঅ'টোৰ। প্ৰথমতে এইবিলাক নুলিয়াওঁ এতিয়া, প্ৰথমতে নহ'লে মোৰো দেৰি হৈ গৈ আছে যে গৈছোঁ। আমি এতিয়া অসমৰ অট'নমাছ কাউন্সিলৰ বিষয়ে চবেই জানো, কিন্তু আপোনালোকে মিজোৰামৰ অট'নমাছ কাউন্সিলৰ কেইখনৰ বিষয়ে অকণমান চাই থ'ব। আৰু তাতে এটা অট'নমাছ কাউন্সিলৰ নতুনকৈ CEM এগৰাকী এপইণ্ট কৰা হৈছে। কাক কৰা হৈছে আৰু কোনটো অট'নমাছ কাউন্সিলৰ তেখেতক এপইণ্ট কৰা হৈছে সেইটো চাই থ'ব। তাৰপিছত আৰু এটা স্বদেশ দৰ্শন স্কিমৰ কি বুলি কয় 2.0 সেইটো, তাত আপোনাৰ নৰ্থ ইষ্টৰ পৰা 15টা ছাইটে চিলেকশ্যন হৈছে। আৰু আমাৰ অসমতো মানে নৰ্থ ইষ্টৰ গোটেইকেইটা চাব। আৰু প্লাছ আমাৰ অসমৰটো কি বুলি কয় 2টা ছাইটে পাইছে, মানে 2খন ডিষ্ট্ৰিক্টে চিলেকশ্যন হৈছে। কোন 2খন ডিষ্ট্ৰিক্টে চিলেকশ্যন হৈছে আপোনালোকে সেইটো চাই থ'ব, বা জানে যদি কমেণ্ট কৰি জনালেও জনাব। যদি কমেণ্ট কৰি জনায় তেতিয়া নজনা যেনে যদি কমেণ্টটো দেখে তেতিয়া তেখেতেও গম পাব, সেইটো চাই থ'ব। তাৰপিছত আপোনালোকে আৰু এটা, এইবিলাক মই কালি ক্লাছ কৰাৰ হয়। তাৰপিছত আজি মই কি কৰোঁ পিছলৈ দেখাই আছোঁ, পিছলৈ ক'ম বাৰু। আৰু কালি মই এইটো যিহেতু ভিডিঅ' শ্বুট কৰা নাছিলোঁ, তাৰপিছত সেইকাৰণে আজি অকণমান কৈ দিছোঁ আৰু। তাৰপিছত আৰু পিছত বাকীখিনি পিছত ক'ম বাৰু, কি ক্লাছ কৰোঁ। তাৰপিছত এতিয়া এইকেইটা আপোনালোকে চাই থ'ব, মিজোৰামৰ অট'নমাছ কাউন্সিল কেইখনৰ বিষয়ে। তাৰপিছত আৰু তাত কোনে CEM হিচাপে নতুনকৈ এপইণ্ট পাইছে। তাৰপিছত আৰু স্বদেশ দৰ্শন স্কিম 2.0 নৰ্থ ইষ্টৰ পৰা কি বুলি কয় 15টা ছাইটে পাইছে। কি বুলি কয় কোনে পাই, মানে কোনখন ষ্টেটে কোন ছাইটত পাইছে। আৰু অসমৰ পৰা 2টাই পাইছে মই কৈ দিছোঁ বাৰু। খালি কোন 2খন ডিষ্ট্ৰিক্টে পাইছে আপোনালোকে সেইটো চাই থ'ব। তাৰপিছত এতিয়া মই বাকীখিনি ক্লাছটো আগবঢ়াম, তাৰপিছত বাকী পিছত লগ পাই আছোঁ। ক্লাছটো কৰি শেষ নাই হোৱা, মানে ক্লাছটো দীঘলীয়া আছে, মানে একদম প্ৰায় 1 ঘণ্টাই আৰু 57 পইণ্ট কিমান মিনিট মানে। তাৰপিছত মানে ক্লাছটো এনেই কাৰেণ্ট ইছ্যুটো চালে মানে সোনকালে ক্লাছটো শেষ হৈ যাব, কিন্তু বেকগ্ৰাউণ্ডটো চাবলগীয়া হয় যে বেকগ্ৰাউণ্ডটো চালে মানে গোটেই ডাটাখিনি নোট ডাউন কৰোঁতে মানে টাইম লাগি যায়। এতিয়া মানে ক্লাছটো আধা গৈছেহে। তাৰপিছত একেবাৰে শেষত কি হ'ল মানে, আৰু আপোনালোকক 2 এটা মানে হিণ্টছ দিম, সেইকেইটা চাব পাৰিব। আৰু এতিয়া ব্ৰেকফাষ্ট লৈ আহিছোঁ, এইটো অ'টছ, মালভোগ কল বজাৰৰ পৰা অনা। তাৰপিছত এইটো কাঠবাদাম, তাৰপিছত আকৌ এইটো খেজুৰ, কাজু বাদাম, তাৰপিছত ৱাটাৰমেলন চিডছ, তাৰপিছত পাম্পকিন চিডছ, মানে এইটো চেয়া চিডছ, ফ্লেক্স চিডছ গোটেইখিনি দি দিছোঁ। তাৰপিছত আৰু এইটো কি বুলি কয় এইটো কিচমিচো দিছোঁ। তাৰপিছত কি বুলি কয় আৰু এইবোৰ ৱালনাট কিবা কিবি 2টামান আছে, সেইকেইটা দিয়া নাই আৰু, মানে খুলি থকা নাই আৰু। এইটো খাই লওঁ, ক্লাছটো শেষ কৰি পানি আপোনালোকক দেখাই আছোঁ। এইটো ফটো এটা মাৰিব হেঁতেন থাকিলেই গ'ল আৰু কি বুলি কয়। তাৰপিছত এইটো খাই লওঁ, তাৰপিছত ক্লাছটো শেষ কৰি পানি জনাই আছোঁ। আজি অকণমান কৈ দিছোঁ, আপোনালোকে অসম আৰু অৰুণাচলৰ এইটো সম্পৰ্কটো চাব, বিশেষকৈ লেণ্ড ৰিলেটেডটো। আৰু তাত আপোনাৰ অৰুণাচলত এভাগ নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, আৰু সেই কোন জিলাত কৰা হৈছে অৰুণাচলৰ কোনটো ঠাইত সেইটো চালে মানে গোটেই বেকগ্ৰাউণ্ডটো মানে ভালকৈ চাব অকণমান। মই গোটেইখিনি কৈ দিয়া নাই, দীঘল হৈ যাবতো, অকণমান কৈ দিছোঁ আৰু। মই 3টা পইণ্ট ক'ম। আৰু এটা অসমত এতিয়া ডিপাৰ্টমেণ্ট ধেৰ আছে নহয়, যেনেকৈ ইৰিগেশ্যন, PWD, এনেকুৱা ডিপাৰ্টমেণ্ট ধেৰ আছে। তাৰে এটা নতুনকৈ ডিপাৰ্টমেণ্ট লঞ্চ কৰা হ'ল নহয়, সেই ডিপাৰ্টমেণ্টটোৰ বিষয়ে অকণমান চাব। গোটেই বেকগ্ৰাউণ্ডটো ধুনীয়াকৈ ডিটেইলছত চাব। মানে মই এনে কৈ দিছোঁ আৰু চাবৰ কাৰণে, মানে এইটো ভেৰি ইম্পৰ্টেণ্ট হা, চান্স বহুত বেছি আছে। তাৰপিছত আৰু এটা আপোনাৰ আমাৰ অনাৰেবল গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, তেখেতে ৰাজভৱনত স্কিম লঞ্চ কৰিছিলে, আৰু সেই স্কিম কেইটা অকণমান ভালকৈ চাই ল'ব। মই 3টা কৈছোঁ, আৰু বাকীকেইটা নাই কোৱা আৰু, বেছি দীঘল হৈ যাব যে। এই 3টা মেইনলি চাব। আৰু এতিয়া বাকী ভাত পানী বনাই কৰি, গা পা ধুই কৰি, খাই কৰি, তাৰপিছত আৰু আজি কিছুমান কথা পাতিম বুলি নহয়, এই কথাখিনি পাতোঁ। এতিয়া প্ৰথমতে ভাতটো খাই ল'ব আহক। দুপৰীয়া আহাৰত মানে চিম্পুলকৈ আৰু কাচকল, আলু, দালি, শাক, এইফালে নেমু এডোখৰ, জলকীয়া এডোখৰ, পিঁয়াজ এডোখৰ কাটি লৈছোঁ।
এয়াই খাই কৰি আৰু তাৰপিছত বাকী এতিয়া অলপমান মোৰ কথা অলপ শ্বেয়াৰ কৰিছোঁ, আপোনালোকে শুনিবচোন বাৰু, কেনেকুৱা লাগে জনাব। আহকচোন আজি অলপমান কথা পাতোঁ, মানে বাহিৰা কথাই বুলিয়ে ক'ব পাৰি আৰু পঢ়া শুনা দুই এটা পাতিম বাৰু। কিমান আৰু পঢ়া শুনা নিজৰ কথা পঢ়া শুনা কথাখিনিকে পাতি থাকিম, সদায়নো পঢ়ি থাকিম, সদায় একেখিনিকে বস্তু পঢ়ি থাকিবলৈ মন নাযায় নহয়। তথাপিতো পঢ়া শুনা দুই এটা কথা পাতি লৈছোঁ বাৰু। মানে মোৰ পঢ়াটো মানে কি হৈছে, মানে আগতে যিটো ট্ৰেকত আছিলে মানে সেইটো ট্ৰেকত অহা নাই, মানে আহিবলৈ অকণমান কষ্ট হৈছে, মানে দুদিনমান লাগিব আৰু। মানে মোৰ পঢ়াটো একেবাৰে ষ্টপ হৈ গৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3টা মাহ সম্পূৰ্ণ ষ্টপ হৈ গৈছিলে। আপোনালোকে চাইছে যদি আগত ভিডিঅ' এটাত মই তাতো কৈছিলোঁ, মানে মোৰ নিজৰ ব্যক্তিগত কাৰণত মানে পঢ়াটো ষ্টপ হৈ গৈছিলে, আৰু এতিয়া ভাবিছোঁ মই পুৰা এইটো কণ্টিনিউৱাছলি ৰাখিম, মানে পঢ়া বস্তুটো কেতিয়াও ষ্টপ ৰাখিব নালাগে। এইটো ভুল আপোনালোকেও নকৰিব। কোনোবাই যদি এই ভুলটো কৰিছে, একদম আপুনি আজিৰ পৰাই আৰম্ভ কৰক, কাৰণ এইটো পঢ়াটো একদম একেদিনাখনে হোৱা বস্তু নহয়। যদি আপুনি এটা মাহো যদি ষ্টপ কৰিছে, তেতিয়াহ'লে আপুনি সম্পূৰ্ণ জিৰ', আকৌ প্ৰথমৰ পৰাই পঢ়িব লাগিব। এতিয়া যেনে মোৰ তেনেকুৱা হৈ আছে, সৰু সৰু কথাকে মই পাহৰি গৈছোঁ। এতিয়া সেই আকৌ প্ৰথমৰ পৰা এতিয়া ষ্টাৰ্ট দিবলগীয়া হৈছে, মানে ৰিভিজন দি দিবলগীয়া হৈছে। তাৰপিছতে অকণমান লাহে লাহে আহিছেগৈ আৰু আহিবগৈ আৰু। তাৰপিছত এইটো সম্পূৰ্ণটো কণ্টিনিউৱাছ প্ৰচেছতে ৰাখিব লাগিব, তেতিয়াহে যদি কিবা এটা হয়গৈ। আৰু কোনোবাই বাৰু মোৰ নিচিনা এই ভুলটো কৰিছে নেকি, একেই ভুল কামটো? কাৰণ যদি এইটো একেই ভুল কাম কৰিছে, তেতিয়াহ'লে আপোনালোকে আজিৰ পৰাই আৰম্ভ কৰক, অকণমানকৈ। একেদিনাখনেতো আপুনি গোটেইখিনি কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰে। আপুনি আজি অকণমান পঢ়ক, কাইলৈ অকণমান লাহে লাহে বঢ়াই গৈ থাকিব। আজি সন্মুখত যোনখন কিতাপ আছে, আপুনি যোনটো ভাল পায়, যোনটো বিষয় ভাল পায়, আপুনি সেই বিষয়টো উলিয়াই লওক, অকণমানকৈ আৰম্ভ কৰক, নিশ্চয় পাৰিব এদিন নহয় এদিন। আৰু এইখিনিতে এটা কথা কওঁ, কোনোবা যদি মোৰ এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা গ্ৰেজুৱেশ্যন কৰি থকা কোনোবা যদি ষ্টুডেণ্টে চাই আছা তোমালোকে, তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা পঢ়াটো আৰম্ভ কৰা। যিসকলে বাৰু আৰ্টছত পঢ়িছে, তেখেতসকলে হিষ্ট্ৰী, পলিটিক্স, জিঅ'গ্ৰাফী এইবিলাক পাইছে, এইবিলাক তোমালোকে ভালকৈ অধ্যয়ন কৰা, আৰু তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিৰ মাৰ্কছবিলাকো ভাল হ'ব। প্লাছ তোমালোকৰ যিকোনো এটা পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণেও তোমালোকৰ কামত দিব। কোনোবা যদি বিজ্ঞান শাখাত আছে, বাণিজ্য শাখাত আছে, তোমালোকে এনেকৈ হিষ্ট্ৰী, পলিটি, ইকনমি এনেধৰণৰ জিঅ'গ্ৰাফী কিতাপবিলাক কিনি আনা, তোমালোকো পঢ়া আৰম্ভ কৰা। কাৰণ তোমালোকৰ এতিয়া কোনো ধৰণৰ প্ৰেছাৰ নাই। ঘৰত এতিয়া বিন্দাছ তোমালোকে কলেজ গৈছা, ভাত পানী বনাই দিছে, খাইছা, আৰামত আহিছা, কোনো ব্ৰেইনত প্ৰেছাৰ নাই। পইচা পাতিও ঘৰৰ পৰাই দিছে, বা দুই এজনে যদি ইনকামো কৰিছা, তেতিয়াও কোনো কথা, সেইটোতো আৰু ভাল কথা। এতিয়া কোনো ধৰণৰ প্ৰেছাৰ নাথাকোঁতে তোমালোকে যদি কোনোবা এটা পৰীক্ষাৰ মানে এইটো কথাতে এই কাৰণেই কৈছোঁ যে কোনো প্ৰেছাৰ যদি নাথাকে তোমালোকৰ ব্ৰেইনত কোনো ধৰণৰ, তেতিয়া তোমালোকে আৰামত যিকোনো এটা বস্তু কেটচ কৰিবলৈ তোমালোকৰ মানে ভাল হয়, মানে সোনকালে কেটচ কৰিব পাৰে। তোমালোকৰ যেতিয়া জীৱনৰ ভৱিষ্যতৰ বিষয়ে চিন্তা আহিব, তেতিয়া তোমালোকৰ বয়স বাঢ়ি গৈ থাকিব। যেতিয়া ডিগ্ৰী ল'বা, যেতিয়া ডিগ্ৰী লোৱাৰ পিছত তোমালোকে ঘৰত যেতিয়া এনেই বহি থাকিবা, কোনো ধৰণৰ কামত নিয়োজিত নহবা, তেতিয়া তোমালোকৰ চিন্তা বাঢ়ি গৈ থাকিব, আৰু পঢ়াটো দিনক দিনে কমি আহি থাকিব। মানে এতিয়া যেনে আমাৰ তেনেকুৱা হৈছে এতিয়া, কাৰণ যিমানে বয়স বাঢ়ি আহি থাকিব, সিমানে পঢ়িবলৈ মন নোযোৱা হৈ আহি থাকিব, আৰু একেখিনি বস্তুকে সদায় পঢ়ি থাকিব লাগিব, আমনিও লাগে একেখিনি বস্তুকে। সেইকাৰণে কৈছোঁ, তোমালোকে কলেজ ইউনিভাৰ্চিটি পঢ়ি থাকোঁতে ভালকৈ পঢ়া শুনা কৰা, কাৰণ তোমালোকে এতিয়া পাখিৰ তলত আছা, অৰ্থাৎ দেউকাৰ তলত আছা, মানে মা দেউতাহঁতৰ শাসনৰ তলত আছা। যেতিয়া তোমালোকে ডিগ্ৰী চিগ্ৰী কৰাৰ পিছত ঘৰত আহি যাবা, তেতিয়া তোমালোকৰ নিজে পস্তাবা, পিছত গম পাবা। সেইকাৰণে এতিয়া পাখিৰ তলত থাকোঁতেই তোমালোকে ঘৰৰ পৰা যেতিয়া বস্তুটো তোমালোকক যোগান ধৰি আছে, এতিয়াই তোমালোকে যিকোনো এটা পৰীক্ষাত সোনকালে ওলাই যোৱা, তেতিয়া তোমালোকৰ টেনশ্যন নাথাকে। আৰু নহ'লে তোমালোকৰ যিমানে বয়স বাঢ়ি আহি থাকিব, লগৰবিলাকে চাকৰি বা বেলেগ কামত নিয়োজিত হৈ গৈ থাকিব, তোমালোকে ৰৈ থাকিবা, তোমালোকে আকৌ হতাশাতে ভুগিবা। সেইকাৰণে কোনোবাই যদি সোনকালে সফলতাও পায়, লগৰ বন্ধু বান্ধৱীয়ে, তোমালোকে যদি সেই সফলতা পোৱাও নাই, তোমালোকে হতাশাত নভুগিবা। কাৰোবাৰ জীৱনলৈ সফলতা সোনকালে আহিব পাৰে, কাৰোবাৰ জীৱনলৈ দুদিন দেৰি হ'ব পাৰে, কিন্তু নিশ্চয়কৈ এদিন আহিব। লাগি থাকিলে, ঘঁহি থাকিলে শিলো লাগি থকা নিশ্চয় ভাল হ'ব। এতিয়া মই আজি আৰম্ভ কৰিছোঁ, এতিয়াৰ পৰা মোৰ চিলেবাছে 50% যোৱা নাই, আৰু মই যদি এতিয়া সফলতাটো সোনকালে বিচাৰোঁ, হ'ব জানো? কাৰণ আজিকালি আমাৰ ধৈৰ্য বোলা বস্তুটো একেবাৰে মানে হেৰাই গৈছে, মানে কমি গৈছে। আজিকালি ৰিজাল্টটো মানে লগালগি বিচাৰে। ধৰি লওক এতিয়া ইনজেকশ্যনটো যদি দিলে, বেমাৰটো মানে লগালগি ভাল হোৱাটো বিচাৰে। মানে বেজীটো দিয়াৰ লগে লগে মোৰ বেমাৰটো ভাল হ'ব নেকি? ঠিক তেনেদৰে আজি আমি পঢ়া শুনা আৰম্ভ কৰিছোঁহে, কাইলৈ যদি পৰীক্ষাটো দি লগে চাকৰি এটা যদি বিচাৰোঁ, হ'ব জানো? আজি ধৰি লওক আপুনি আজি গছপুলি এটা ৰুইছে,
গছপুলিটো ৰুই পানি সেই সাৰ পানী যোগান ধৰিব, সি লাহে লাহে ডাঙৰ হ'ব, ডাঙৰ হৈ এদিন ফল ধৰিব, ফল ধৰি সেই ফল সৰিব, সৰাৰ পিছত আমাৰে মইনাই বুটলিও খাব। বাৰু যি কি নহওক, ধৈৰ্য একেবাৰে নেহেৰুৱাব। আমাৰ মানুহৰ একেবাৰে ধৈৰ্যটো হেৰাই গৈছে, কিয় নাজানো। ধৈৰ্যশীল হওক, ডাঙৰৰ প্ৰতি শ্ৰদ্ধাশীল হওক, সৰুৰ প্ৰতি মৰমীয়াল হওক। জীৱনলৈ কেতিয়াও আপোনাৰ নিগেটিভিটিক আশ্ৰয় নিদিব, সদায় পজিটিভিটিক আশ্ৰয় দিয়ক। নিগেটিভিটি মানুহৰ আপোনালোকে ফোনত হওক বা বন্ধুবৰ্গ হওক কথা পতাটো অকণমান কমাই দিয়ক, কাৰণ যিসকলে নিগেটিভিটি কমেণ্ট পাছ কৰি থাকে বা কোনো ধৰণৰ পৰীক্ষাৰ কথাতেই হওক বা এইবিলাক এই আমুক তামুক কাম নাই যেনেকে যদি কয়, সেইসকলৰ লগত একেবাৰে কথা পতাটো বন্ধ কৰি দিয়ক। একদম চিলেকশ্যন মানুহৰ সৈতে কথা পাতক, লাগিলে 2-এজনৰ লগতেই কথা পাতক। সদায় প্ৰেৰণা যোগোৱা মানুহৰ বা উৎসাহ যোগোৱা মানুহৰ সৈতে কথা পতা বন্ধ পাতক। আৰু আপোনালোকে ছচিয়েল মিডিয়া পাৰিলে অকণমান আঁতৰতে থাকক ছচিয়েল মিডিয়াৰ পৰা, বিশেষকৈ ফেচবুক বা ইনষ্টাগ্ৰাম এইবিলাকক আজিকালি মানে সততে মানে নিগেটিভিটি চৰ্চাটো মানে একদম কম্পিটিশ্যনৰ দৰে খুব বাঢ়ি আহিছে মানে। আৰু ধৰি লওক আপুনি 5 মিনিট চাওঁ বুলি ক'লেও আপোনাৰ 1 ঘণ্টা হৈ যায়, সেইটোতো দূৰেই কথা। তাৰ উপৰিও নিগেটিভিটি বেছিকে চৰ্চা হৈ থাকে, ভাল বস্তু এটা প্ৰচাৰ হোৱাতকৈ বেয়া বস্তু এটা বেছিকৈ প্ৰচাৰ হয়। সেইকাৰণে মই ভাবোঁ ছচিয়েল মিডিয়াৰ পৰা অকণমান দূৰত থকাটোৱে ভাল। কাৰোবাৰ সফলতা দেখি আপোনালোকে জীৱনত কেতিয়াও সহজ পথ বাছি নল'ব। সহজ ধন ঘটাৰ বা সহজতে মানে যিকোনো এটা বস্তু পোৱাৰ পাছত যদি দৌৰে, তেতিয়া আপোনালোকৰ মাজত থকা যিখিনি প্ৰতিভা বা টেলেণ্ট সেইখিনিও বিকাশ নহ'ব, আপোনাৰ নিজৰ সপোনো পূৰণ নহ'ব। সেইকাৰণে দৌৰেদি যাওক, ভাল পথেৰে যাওক, দুদিন দেৰি হ'ব, সপোন আপোনাৰো পূৰণ হ'ব। মাথো নেভাবিব যে মই এইটোৱেই হ'ব লাগিব, কাৰণ আপোনাৰ এইটো নহ'লে সেইটো হ'ব, সেইটো নহ'লে ইটো হ'ব। বিকল্প আপোনালোকে খোলা ৰাখক। বিকল্প হৈছে আমাৰ পঢ়া শুনাটো সঠিকমতে কৰি থাকিলে সন্মুখত পৰীক্ষা আহিব, আমি পৰীক্ষাত অৱতীৰ্ণ হ'ম, নিশ্চয় এদিন সফল হ'ম। খালি বিকল্পটো খোলা ৰাখক। বিকল্পটো হৈছে পঢ়া কামটো আপুনি সদায় কৰি যাওক, কেতিয়াও বন্ধ নকৰিব। সেইকাৰণে কৈছোঁ সহজ পথেৰে কেতিয়াও নাযাব, দূৰেদি যাওক, ভাল পথেৰে যাওক। সহজ ধন ঘটাৰ পাছত যদি সহজ পথ এটা বাছি লয়, তেতিয়াহ'লে আপোনাৰ মাজত থকা প্ৰতিভাখিনি বিকাশ নহ'ব, আপোনাৰ সপোনো পূৰা নহ'ব। আজি চাওক, আমি এতিয়া কোনো দুখীয়া আৰু ধনী এইবিলাক কিছুমান চোকা গেধা এইবিলাক শব্দ আমাৰ আঁতৰি চলিবলৈ হ'ল। বিশেষকৈ এতিয়া আমি ধনী দুখীয়া বা চোকা গেধা, আমি কাকনো এইবিলাক চোকা গেধা বা ধনী দুখীয়া কওঁ? আজিৰ দিনত ধনী ব্যক্তি কোননো, দুখীয়ানো কোন? মই ভাবোঁ ধনী এইসকল ব্যক্তিয়ে যি ভগৱানে দিয়া হাত দুখন ভৰি দুখন আছে, সেইসকলেই ধনী ব্যক্তি। আজি দুখীয়া ক'বলৈ গ'লে সেইসকলেই দুখীয়া যি কাৰোবাৰ হাত এখন নাই, কাৰোবাৰ ভৰি এখন নাই। মই এইটো কাৰো মনত দুখ দিবলৈ বিচৰা নাই, আপোনালোকেও বেয়া নাপাব। মই কথাষাৰ ওলাওঁতেহে কৈছোঁ, মই বেয়া ভাবি কোৱা নাই, এইটো ভাল ভাবিয়ে কৈছোঁ। আজি চাওক, আমি হাত ভৰি থকা মানুহে আজিকালি বেয়া কাম এটা কৰিবলৈ আগবাঢ়ি যাওঁ বা বেয়া কাম এটা কৰি খাইছোঁ, কৰ্ম কৰি খাবলৈ লাজ পাওঁ। কিন্তু আজি হাত এখন নাইকিয়া ব্যক্তিয়ে হওক বা ভৰি এখন নাইকিয়া ব্যক্তিয়ে হওক, তেখেতসকলেই কষ্ট কৰি খাই আছে। সেইসকললৈ চালে মানে আমিতো দুখন হাত দুখন ভৰি আছে, নিশ্চয় কৰ্ম কৰি খাব পাৰিম। আমি ধনী ব্যক্তিয়ে হয়, আমি দুখীয়া ব্যক্তি নহয়। সেইকাৰণে ভগৱানে দিয়া হাত ভৰিকেইটা আছে যেতিয়া কৰ্ম কৰি খাওক, কেতিয়াও লাজ নকৰিব। সদায় মানুহক উৎসাহ জনাব, প্ৰেৰণা যোগাব, উপকাৰ কৰিবলৈ চেষ্টা কৰিব। উপকাৰ কৰিব নোৱাৰিলেও কাৰো অপকাৰ নকৰিব, কাৰণ আজিৰ দিনত উপকাৰ কৰিব নোৱাৰিলেও আপোনালোকে অন্ততঃ প্ৰেৰণা যোগাওক বা উৎসাহ যোগাওক তেখেত আগবাঢ়ি যাবৰ কাৰণে। যদি তেখেতক উৎসাহ যোগায় বা প্ৰেৰণা যোগায়, তেখেতে কোনোবাখিনিত নহয় কোনোবাখিনিত মনৰ পৰা শক্তি পাব তেখেতে আগবাঢ়ি যাবলৈ। আৰু এটা কথা, সামাজিক মাধ্যমত সদায় মন্তব্য আগবঢ়ালে আপোনালোকে যোগাত্মক দিশত মন্তব্যটো আগবঢ়াব। আজিকালি দেখিছোঁ সততে খুব ভাল কমেণ্ট এটা পাছ কৰি দিবলৈ নিগেটিভিটি কমেণ্ট বিশেষকৈ পাছ কৰি থাকে। সদায় মানুহে সামাজিক মাধ্যমত মন্তব্য আগবঢ়ালে যোগাত্মক দিশত আগবঢ়াব লাগে, কাৰণ যোগাত্মক দিশত মন্তব্যটো আগবঢ়ালে মন্তব্যটো যালৈ তেখেতৰো উপকাৰ হ'ব, আৰু তাৰ উপৰিও আন কোনো 10জনৰ কোনোবাখিত নহয় কোনোবাখিত উপকাৰ হ'ব। ঠিক তেনেকৈ বিয়োগাত্মক দিশত যদি মন্তব্যটো আগবঢ়ায়, সেই যিগৰাকী মন্তব্যটো আগবঢ়াইছে সেইগৰাকী ব্যক্তিটো কোনোবাখিনিত নহয় কোনোবাখিনিত তেখেতৰ বেয়া হ'বই, আৰু সমাজৰ কোনোবাখিনিত কাৰোবাৰ বেয়া হ'ব, আৰু সেই ব্যক্তিগৰাকীও মানসিকতাৰহে পৰিচয় পোৱা যায়। কাৰণ সমালোচনা
আজি আমি খুব কৈ থাকো সমালোচনা সদায় যোগাত্মক দিশত হ'ব লাগে যোগাত্মক দিশত হ'লে মানে সমাজৰ কোনোবাখিন নহয় কোনোবাখিন সকলোৰে উপকাৰী হয় অপকাৰ কেতিয়াও নহয় ঠিক তেনেদৰে বিয়োগাত্মক দিশত যদি সমালোচনাটো কৰা হয় তেতিয়াহ'লে সমাজৰ কোনোবাখিন হানিহে হয় আৰু সেই ব্যক্তিগৰাকী মানসিকতাৰহে পৰিচয় পোৱা যায় সেয়েহে সামাজিক মাধ্যমত সদায় যোগাত্মক দিশতে মন্তব্য আগবঢ়াব লাগে ঠিক তেনেদৰে মোৰ ইয়াতো এতিয়া দুই এজন ব্যক্তিয়ে মন্তব্য দিছে খুব ভালেই লাগিছে মোৰ এইটো হাতৰ এইটো যিটো হৈছিলে গেংলিয়ন চিষ্ট তেখেতে কৈছে আপোনাৰ এইটো গেংলিয়ন চিষ্ট হৈছে বা আপুনি ডক্টৰক দেখাই লওক বা মই কৈছিলোঁ যে গুগল কৰি চাব পাৰিম নেকি বোলো তেখেতে কৈছে তেতিয়া আপুনি এইটো গুগল কৰি নাচাব সকলো ক্ষেত্ৰতে ভাল নহয় এইটো মই স্বীকাৰ কৰিছোঁ গুগল বাবাই আমাক সকলো ক্ষেত্ৰতে উপকাৰ নকৰিবও পাৰে এতিয়া সেই মন্তব্যটো এতিয়া আন কোনোবা 10জনেও যদি দেখিছে তেতিয়া তেখেতেও গম পাইছে যে হয় এইটো কিছুমান ক্ষেত্ৰত আমাক গুগল সহায় নকৰিবও পাৰে বিশেষকৈ বেমাৰৰ ক্ষেত্ৰত ঠিক তেনেদৰে আৰু এজনে মন্তব্য আগবঢ়াইছিলে যে আপুনি যদি পলিটিত অকণমান উইক হয় মই কৈছিলোঁ যে মোৰ পলিটিত অকণমান উইক হয় তেতিয়া তেখেতে কৈছে যে আমুক চেনেলটো আপুনি চাব পাৰে তাত পলিটি অকণমান ভালদৰে বুজাই বুলি কৈছে তেখেতৰ উপকাৰ হৈছে বুলি কৈছে তেতিয়া সেই মন্তব্যটো এতিয়া আন কোনোবাই যদি দেখিছে তেখেত যদি পলিটিক যদি অকণমান দুৰ্বল হয় তেতিয়া সেই চেনেলটো ভিজিট কৰিলে মানে তেখেতৰো জানো নিশ্চয় উপকাৰ নহ'ল ঠিক তেনেদৰে সামাজিক মাধ্যমত সদায় যদি যোগাত্মক দিশত যদি মন্তব্যটো দিয়া হয় তেতিয়া সমাজৰ ব্যক্তিৰ কোনোবাখিত নহয় কোনোবাখিত উপকাৰী হয় ঠিক তেনেদৰে বিয়োগাত্মক দিশতো মন্তব্যটো যদি দিয়ে তেতিয়া কোনোবাখিত নহয় কোনোবাখিত ব্যক্তিসকলৰ অপকাৰী হয় নহয় জানো মই এই কথাষাৰ এই কাৰণেই উলিয়ালো কোনোবা এজন ব্যক্তিয়ে মোৰ কোনোবা এটা ভিডিঅ'ৰ তলত কমেণ্ট কৰিছিলে তেখেতে কৈছে যে কেমেৰা আগত অভিনয় কৰি থকাতকৈ আপুনি পঢ়া শুনাত মনোযোগ দিলে মানে 100% চিলেকশ্যন হোৱাৰ চান্সটো আছে মই বাৰু মন্তব্যটো যোগাত্মক দিশতে লৈছোঁ তেখেতে চাগে নিশ্চয় মোৰ ভালৰ কাৰণেই কৈছে সময় নষ্ট কৰি থকাতকৈ পঢ়া শুনা কৰি থাকিলে মানে অলপ বেছি লাভৱান হ'ব বুলি ভাবি পিনি কৈছে চাগে মই যোগাত্মক দিশতেই লৈছোঁ কথাষাৰ যদি আমি যোগাত্মক দিশতে কিবা এটা মন্তব্য লওঁ তেতিয়া আমাৰ নিশ্চয় ভাল এটাই বিচাৰি পাম ঠিক তেনেদৰে যদি বিয়োগাত্মক দিশতে যদি বিচাৰি থাকোঁ সদায় যদি নিগেটিভিটিটোকে যদি বিচাৰি থাকোঁ তেতিয়া আমি তাত নিশ্চয় বেয়াটোৱেই পাম আৰু সেইকাৰণে সদায় যোগাত্মক দিশত সদায় মন্তব্যবিলাক চাব লাগে এয়া বাহিৰত বৰষুণ দি আছে চাওক বৰষুণে যেনেকৈ আমাৰ পৃথিৱীৰ অপৰিষ্কাৰসমূহ লেতেৰাসমূহ পৰিষ্কাৰ কৰে ঠিক তেনেদৰে আমাৰ সকলোৰে মনবিলাক পবিত্ৰ হওক পৰিষ্কাৰ হওক শুদ্ধ হওক আমাৰ সকলোৰে ভাল হওক মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ সকলোৱে পঢ়ি থাকক কোনোবা এজন সমাজৰ দুই এজন ব্যক্তিৰ সফল হ'লেই বা ভাল হ'লেই সকলোৰে ভাল সমাজখন ভাল হৈ নাযায় সকলোৰে ভাল হ'ব লাগিব সকলো আগবাঢ়ি যাব লাগিব মোৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা জনাইছোঁ নিশ্চয় সকলোৰে ভাল হ'ব আৰু ঠিক তেনেদৰে মোকো আপোনালোকে মন্তব্য দি এই উৎসাহ দিব বা প্ৰেৰণা দিব ময়ো আপোনালোকক এনেদৰে প্ৰেৰণা দি যাম আপোনালোকৰ মন্তব্যবিলাক আগবঢ়াবচোন মই আশাৰে বাট চাই থাকিম আপোনালোকৰ উৎসাহমূলক মন্তব্যবিলাক চাবৰ কাৰণে আপোনালোকৰ সকলোৰে সপোনবোৰ মন আকাশৰ জোনবাই হৈ জিলিকি উঠক অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ ৰ'ব প্ৰেৰণাদায়ক মন্তব্য দিবলৈ পাহৰি নাযাব মই আশাৰে ৰৈ আছোঁ নহয়